তেওঁ আগতে যিবাৰ যি দুইটা টাৰ্মত তেওঁ MP হৈছে সেইটো সুপ্ৰিম কোৰ্টলৈকে ইলেকশ্যন পিটিশ্যন ফাইল কৰিছে সুপ্ৰিম কোৰ্টে সেইটো ইণ্টাৰফেয়াৰ কৰা নাই এজন মানুহে মানে দুটা কমিউনিটিটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে সেইটো আপোনালোকে ৰাইট দিব নোৱাৰে যে যে এজন মানুহ দুটা কমিউনিটি হ'ব পাৰে নোৱাৰে সেইটো আদালতে বিচাৰ কৰিব অসম গভৰ্ণমেণ্টে এখন কাষ্ট স্ক্ৰুটিনি কমিটি গঠন কৰি দিছে আজি পৰ্যন্ত সেই কাষ্ট স্ক্ৰুটিনি কমিটি কোনো ধৰণৰ ৰুলছ প্ৰত্যাহ্বান হোৱা নাই অথচ সুপ্ৰিম কোৰ্টে তাৰ ৰায়দান কেতিয়াবাই দি থৈ দিছে সেই গতিকে এইবিলাক এতিয়া আইনী মেৰপাকলে আমি সোমাই যাব লাগিব আৰু আমি এইবিলাক প্ৰত্যাহ্বান জনাম এজন মানুহক যদি তেওঁক যদি আজি ইলেকশ্যন কণ্টেষ্ট কৰাৰ পৰা যদি অবৈধভাৱে তেওঁক যদি মানে তেওঁক নিদিয়ে তেতিয়াহ'লে সেইটো চেলেঞ্জ কৰিম আমি আদালতত সেইটো অপশ্যন আমাৰ আগত সদায় খোলা আছে আৰু দুজন যিটো ছাপৰ্টিনেট কেণ্ডিডেট হিচাপে দিয়া হৈছিলে তেওঁলোকৰ কি হ'ল নাই এইটো স্ক্ৰুটিনি হিয়াৰিং কাইলৈ আছে তাত কোনো ধৰণৰ তেনেকুৱা বিশেষ অবজেকশ্যন একো নাই তেওঁলোকৰ মানে আজি স্ক্ৰুটিনি হোৱা নাই নাই স্ক্ৰুটিনি হ'ল স্ক্ৰুটিনিটো আকৌ কাইলৈ আকৌ হিয়াৰিং হ'ব দুজনৰো মানে আৰু কিছুমান কেণ্ডিডেট আছে সৰু সুৰা ক্লেৰিকেল মিষ্টেক আছে কিবা হেৰি আছে এইবিলাকলৈ কাইলৈ হিয়াৰিং হ'ব তেওঁলোকে সন্দেহ ভাৱ মানে প্ৰকাশ কৰিছে সেইটো বস্তু আমি ৰিটাৰ্ণিং অফিচাৰৰ আগত প্ৰত্যাহ্বান জনাইছোঁ যে যিটো তেওঁলোকে দিছে এইটো এনকুৱাৰীটো প্ৰপাৰ হোৱা নাই কাৰণ যিখন চাৰ্টিফিকেট তেওঁ হাইকোৰ্টে কোৱাছ কৰিছে বা হাইকোৰ্টে যিখন খাৰিজ কৰিছে সেই চাৰ্টিফিকেটখন হাইকোৰ্টৰ জাজমেণ্টটো পঢ়িলে এটা বস্তু অনুভৱ হৈছে যে আমি 2011 চনৰ আগত কোনো ধৰণৰ চাৰ্টিফিকেট বা কোনো ধৰণৰ ডকুমেণ্ট দিয়া নাছিলোঁ কাৰণ আপোনালোকে জানে যে নৱশৰণীয়া দীৰ্ঘদিন ধৰি তেওঁ আণ্ডাৰগ্ৰাউণ্ড হৈ আছিল আৰু যেতিয়া 2011 চনত যেতিয়া এইখন চাৰ্টিফিকেট দিছিল তেতিয়া তেওঁ জাষ্ট অভাৰগ্ৰাউণ্ড হৈ আহিছিল সেই গতিকে সেইটো টাইমত এইখন মানুহে কোনো ধৰণৰ কুৱেশ্যন কৰা নাছিল যে এইখনত জেনুইননেছ বা এইখন তেওঁ চৰণীয়া কমিউনিটিটো মানে ST ষ্টেটে হেৰিত পৰে নপৰে আজি ৰিটাৰ্ণিং অফিচাৰে আমাক আৰু এটা সুযোগ দিছে যে আমি যিটো নলবাৰীৰ যিটো এনকুৱাৰী ৰিপৰ্ট আহিছে তাৰ এগেইনষ্টে আমি অবজেকশ্যন ফাইল কৰিব লাগিব আজি ৰাতিৰ ভিতৰত আৰু কাইলৈ তেওঁ স্পিকিং অৰ্ডাৰ এটা পাছ কৰিম বুলি কৈছে আৰু তাৰ কাৰণে তেওঁলোকে যিটো নলবাৰীৰ যিখন এনকুৱাৰী ৰিপৰ্ট আছে তাৰ কপিটো আমাক দিয়া হৈছে আৰু আমি ভাবোঁ যে এইটো আমি এতিয়া যদি ভালকৈ আমি এটা প্ৰত্যুত্তৰ দিওঁ তেতিয়া হয়তো ৰিটাৰ্ণিং অফিচাৰে বিবেচনা কৰিব আৰু যদি ৰিটাৰ্ণিং অফিচাৰে কৈছে যদি মই যদি অৰ্ডাৰটো এগেইনষ্টত যায় তেতিয়াহ'লে আপোনালোকৰ ন্যায়ালয়ে তাত আপোনালোকে দ্বাৰস্থ হ'ব পাৰে বুলি সেইটোৱে তেওঁ মন্তব্য কৰিছে কালি 11টালৈকে আছে আৰু কেইজনমান কেণ্ডিডেটৰো কাইলৈ স্ক্ৰুটিনি হিয়াৰিংটো আকৌ ৰাতিপুৱা 11টা বজাত হ'ব যাৰ কিছুমান ডকুমেণ্টছ লৈ কিছুমান ডাউট আছে সেইবিলাকৰ হিয়াৰিং কাইলৈ হ'ব তেখেতৰ যিটো বড়ো কছাৰী নহয় বুলি স্পষ্ট কৰি দিলে এতিয়া না হাইকোৰ্টৰ যিটো জাজমেণ্ট আছে আপুনি আগতো হাইকোৰ্টত ধৰক এজন ছিংগল জাজে এটা জাজমেণ্ট দিছিল আৰু ডিভিজন বেঞ্চত আকৌ সেইটো গৈ পেলাই খাৰিজ কৰি পেলাই আকৌ ঘূৰি আহিল হাইকোৰ্টৰ যিটো জাজমেণ্ট আছে সেইটোত এজন ধৰক যিকোনো আবেদনকাৰীয়ে সন্তুষ্ট নহ'লে তেওঁ ডিভিজন বেঞ্চত এপিল কৰিব পাৰিব বা সুপ্ৰিম কোৰ্টত কৰিব সেইটো এটা ন্যায় প্ৰক্ৰিয়া অলৰেডি আৰম্ভ কৰা হৈছে আৰু আজি যোৱাকালি যিখন নমিনেশ্যন পেপাৰ যিখন তেওঁ দাখিল কৰিছিলে তাৰ লগত তেওঁ যিখন কাষ্ট চাৰ্টিফিকেট দাখিল কৰিছে যিটো হাইকোৰ্টত দাখিল কৰিছে সেইখনৰ লগত বেলেগ হাইকোৰ্টে যিখন ডকুমেণ্ট তেওঁ 2011 চনত যিখন কাষ্ট চাৰ্টিফিকেট আছিল সেইখনৰ ওপৰতহে ৰায়দানটো দিছে এইখন কাষ্ট চাৰ্টিফিকেট তেওঁ যেতিয়া জংঘলত আছিল তেতিয়া বহুত দিন এখন বিচাৰি পোৱা নাছিল এতিয়া বিচাৰি পাই পেলাই দিছে আৰু সেই গতিকে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে এটা ডাউট প্ৰকাশ কৰিছে আৰু সেই ডাউটটো যদি একচেপ্ট কৰে তেতিয়াহ'লে আমি সেই অৰ্ডাৰটো চেলেঞ্জ কৰিব লাগিব আৰু যদি আমাৰ হেৰিটো কৰে এতিয়া কাইলৈ 11টা বজাতহে তেওঁ স্পিকিং অৰ্ডাৰটো পাছ কৰিম বুলি ডেপুটি কমিশ্যনাৰে আজি আমাক অৱগত কৰায় আৰু নতুন যিখন চাৰ্টিফিকেট আছে এইখন ৰাভা কমিউনিটি লৈ পেলাই দিছে আৰু এই গতিকে কিছুমানে প্ৰশ্ন কৰিছে যে এইখন কেনেকৈ হেৰি হ'ব তাৰ উত্তৰ আছে কাৰণ তেওঁ যিখন স্কুলত যিখন চাৰ্টিফিকেট পঢ়ি থাকোঁতে দিছিলে যাৰ বেচিছৰ ওপৰত তেওঁ স্কলাৰশ্বিপ পাইছে বা হেৰি পাইছে সেইখন আমি এতিয়া বিচাৰি পাইছোঁ কাৰণে আমি দিছোঁ গতিকে এতিয়া আমি চাওঁ অহাকালিলৈকে আগৰ যে দুবাৰমান MP হৈছে বড়ো কছাৰী বুলি